সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধিয়ে 2024টো আমাক একেবাৰে দহি পেলালে, অসমীয়া জাতিক একেবাৰে সংকটত পেলালে। 2025ত চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। 2024ত আমি দেখিলোঁ যে অৰ্থনৈতিকভাৱে অসমখন সাংঘাতিক ধৰণে সংকটাপন্ন হ'ল। মানুহে অৰুণোদয় আঁচনি কেৱল পাবৰ কাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হ'ল। বস্তুৰ মূল্যবৃদ্ধিৰ কাৰণে মানুহ চলিব নোৱাৰা হ'ল। অসম চৰকাৰখনো ইমান দুৰ্বল হৈ গ'ল যে তেওঁলোকে ঋণ ল'বলগীয়া হ'ল। আনকি ডিয়াৰনেছ এলাউন্স DA চৰকাৰৰ ডিয়াৰনেছ এলাউন্সখিনি দিবৰ কাৰণে 4টা কিস্তিত এইবাৰ কৰ্মচাৰীক DA দিবলগীয়া হৈছে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ ঘটনা, মাত্ৰ 3% DA দিছে। 3% DA দিবৰ কাৰণে 4টা কিস্তিত আমাৰ কৰ্মচাৰীক দৰমহা দিবলগীয়া হৈছে। তো গতিকে কিমান অৱস্থা বেয়া হ'লে ডিয়াৰনেছ এলাউন্স মানে 4টা কিস্তিত দিব। তাৰ পাছত আকৌ এতিয়া প্ৰথম দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাই 1 জানুৱাৰী তাৰিখৰ দিনা আপোনালোকৰ সংবাদ মাধ্যমৰ এডিটৰসকলে সম্পাদকসকলৰ লগত কথা পাতি কৈছে যে আকৌ ধাৰ ল'ব। এইবাৰ বোলে 17,000 কোটি টকা ধাৰ ল'ব। আপুনি কওকচোন যে বছৰটোৰ প্ৰথম দিনটোতে ধাৰ লৈ আমি উন্নয়নৰ সপোন দেখিম, এই বুলি ক'ব পৰা মুখ্যমন্ত্ৰীজনক আচলতে ভাল মুখ্যমন্ত্ৰী বুলি ক'ব পাৰিনে? হিমন্ত বিশ্ব শৰ্মাই যে আচলতে ভাল শাসন চলোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ অৰ্থনীতি চলাব পৰা নাই, অসমৰ মানুহক যে ভালকৈ ৰাখিব পৰা নাই, তেওঁ যে ব্যৰ্থ হৈছে, সেই কথাটো তেওঁ 1 জানুৱাৰী তাৰিখৰ দিনাই 17,000 কোটি টকাৰ ধাৰ ল'ম বুলি কৈ এবছৰত তেওঁ সেই কথাটো ঘোষণা কৰি তেওঁৰ ব্যৰ্থতা সকলোৰে সন্মুখত উদঙাই দিলে। সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই আচলতে 1 জানুৱাৰীত কোৱা কথাটোৰ পাছৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিবৰ যোগ্যতাই নাই। তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে মোৰ মতে, কাৰণ তেখেতে যোৱা 25 বছৰ অসমত ৰাজনীতি কৰিলে, কিন্তু অসমৰ মানুহৰ কোনো অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰিল। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে লাষ্টত গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলগীয়া হ'ল। 25 বছৰ ৰাজনীতি মন্ত্ৰী হৈ থকাৰ পাছত তেওঁ লাষ্টত গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁ ইলেকশ্যনত জিকিবলগীয়া পৰিস্থিতি। গতিকে মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰীৰ কাৰণে এইটো এটা অত্যন্ত নিৰ্লজ্জ ঘটনা, আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক যদি সঁচাকৈ সন্মান আছে, তেওঁ 2025 চনৰ এই পহিলা মাহটোতে তেওঁক আচলতে মুখ্যমন্ত্ৰীৰ পদ্ম ইস্তফা দিবৰ কাৰণে মই সেইকাৰণে কওঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নেখায় কি, আমাৰ ছাগলীয়ে নেখায় কি, আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে নকয়। আমাৰ মুখ্যমন্ত্ৰীয়ে মুখত যি আহে তাকে কৈ দিব পাৰে। 2014 চনলৈকে অসমক ঋণমুক্ত যদি কৰিলে, তেতিয়াহ'লে অসমৰ ঋণ আজিৰ দিনটোত 1,70,000 কোটি টকা কেনেকৈ হৈ আছে? 41,000 কোটি টকাৰ ধাৰ আছিলে 2015 চনলৈকে। সেই 41,000 কোটি টকাৰ ধাৰ মাৰি দিয়া হ'লে আজিৰ দিনটোত অসমৰ ধাৰ 1,70,000 কোটি টকা নহয়। আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কয়। যোৱা বৰ্ষটোত মানে এতিয়া চলিত বৰ্ষ 31 মাৰ্চলৈকে থকা বৰ্ষটোত 5,000 কোটি টকাৰ ধাৰ মাৰিছে অকল। কিন্তু তেওঁ কৈ দিলে যে 14 চনলৈকে চব ধাৰ মাৰি। এইবিলাক মিছা কথা, কল্পকাহিনী, সাধু কথা, আৰু তেওঁ ভাবি থাকে যে তেওঁ কৈ দিয়া কথাটোৱে চাৰিওফালে সত্য বুলি মানি ল'ব, পৃথিৱীখন মূৰ্খ আৰু তেওঁৱে কেৱল জ্ঞানী মানুহ আছে, সেই বুলি ভাবি তেওঁ সদায় এনেকুৱা মিছা কথা কৈ থাকে। অসমৰ মুখ্যমন্ত্ৰীয়ে মই সঁচাকৈ উন্নয়নৰ কামত হাত দিবলৈ আহ্বান জনাইছোঁ, আৰু এনেকুৱা ধৰণৰ পাৰে বছৰবোৰ 2 নম্বৰী কথা কোৱাটো বন্ধ কৰিবলৈ। হিমন্ত বিশ্ব শৰ্মাই মানে এই পানীৰ কোম্পানীবিলাকৰ পৰা কমিশ্যন খোৱাৰ কাৰণে আমাৰ পানীৰ গোটেই প্ৰজেক্টকেইটা খুব দেউলীয়া হৈ গ'ল, খুব লাহে লাহে হ'ল, এটাও প্ৰজেক্ট ভালকৈ নহ'ল, আৰু চববিলাকত কেলেংকাৰী হৈ চব পাইপবিলাক বছৰেকত 3-4 ফুটি থাকে। এইটো মানে পাইপ ফুটাটো কথাটো আচলতে হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন খায় 2 নম্বৰী কৰি কোম্পানীবিলাকক কাম দিয়াৰ কাৰণে
নিম্নমানৰ কাম কৰাৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। গতিকে আজি যে পাইপ ফুটিছে এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ গাটো। হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন খায় 2 নম্বৰী কোম্পানীক 2 নম্বৰী কাম কৰিবলৈ দিয়াৰ কাৰণে আৰু তাৰ লুণ্ঠনৰ ভাগিদাৰ হোৱাৰ কাৰণে আজি গোটেই গুৱাহাটীৰ মানুহে এনেকৈ পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ হৈছে। হিমন্ত বিশ্ব শৰ্মাক সেইকাৰণে আমি গুৱাহাটীৰ মানুহে বিদায় দিব লাগিব আৰু তেওঁক লুণ্ঠন ৰাজৰ পৰা তেওঁক মুক্ত কৰি দি অসমৰ মানুহক বচাব লাগিব।